10 বছৰ পিছত অসমত হিন্দু সংখ্যালঘু হ'ব। আমি আমাৰ জাতিক হেৰাই যাবলৈ নিদিওঁ। এটা হেৰাই যাব ধৰা জাতিক আমি উদ্ধাৰৰ বাবে কাম কৰি যাবলৈ সংকল্প গ্ৰহণ কৰিছোঁ। আজি গৰুখুটি প্ৰকল্পত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজিৰ ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ম। হিন্দু 10 বছৰৰ ভিতৰত অসমত সংখ্যালঘিষ্ঠ হ'ব। এটা হেৰাই যাব বিচৰা জাতিক আমি পুনৰ তাৰ জীৱন উদ্ধাৰ কৰিব লাগিব আৰু সেইকাৰণে আজি এটা আমি নতুন সংকল্পলৈ আগবাঢ়িছোঁ। যোৱা 4টা বছৰ সন্তুষ্টিৰ 4টা বছৰ আছিল, বহুত কাম হ'ল। 21ত যদি গৰুখুটি, 25ত পাইকান। আমি থমকি ৰোৱা নাই। আমাক হতাশ কৰিব চেষ্টা কৰা হৈছিল, হতাশ আমি হোৱা নাই। থমকাব চেষ্টা কৰিছিল, আমি থমকি ৰোৱা নাই। 1,29,000 বিঘা মাটি আমি উদ্ধাৰ কৰিছোঁ আৰু চলি আছে। মই ক'লো না, অসমত 29 লাখ বিঘা চৰকাৰী মাটি বেদখল হৈ আছে আৰু এজন হিমন্ত বিশ্ব শৰ্মা বা এটা 4টা বছৰত একেলগে চব কৰিব নোৱাৰি। আৰম্ভণি হৈছে আৰু আৰম্ভণি যেতিয়া হ'ল আমি চলি গৈ থাকিম। আজি যদি আমি কোনোবা এটা জেগা দেখুৱাইছোঁ, কালি সেইটো জেগাৰ কথা আমি নোকোৱা হ'ম, পৰহি বেলেগ এটা জেগাৰ কথা ক'ম। আল্টিমেটলি টাৰ্গেটটো 29 লাখ বিঘা আৰু আমি কৰিব পাৰিছোঁ 1,29,000। মই ক'লো নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আনকি আমাৰ ঘৰৰ মুধচতে আছে। কিমান স্বাধীনতা সংগ্ৰামীৰ মাটিটো দখল কৰি বহি আছে, কিমান শ্বহীদৰ মাটি দখল কৰি বহি আছে। গতিকে সমস্যাটো বহুত ডাঙৰ আৰু যদি আপুনি অপৰিকল্পিতভাৱে কৰে, একেদিনাই কোৰ্ট কাছাৰী আহি আপোনাক ৰখাই দিব। আপোনাৰ এই অভিযানত ছাৰ বিজেপি সংগ দিছে, বিশেষভাৱে মিত্ৰদল এছপিয়ে। কালিতো দুগৰাকী বিশেষ তেওঁলোকৰ জ্যেষ্ঠ নেতাকে মুকলিভাৱে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কেশৱ মহন্তৰ অতুল বৰা। তেওঁলোকৰ কথা তাত মই কি কমেণ্ট দিব লাগে? আমাৰতো এইবিলাক কথা নাই একো। প্ৰথম কথা, মই এইবিলাক ইমান নাচাওঁ। মোৰ চকুটো চৰাইৰ চকুটোত মোৰ দৃষ্টি আছে। গতিকে আগে পিছে কি হৈ থাকে মই এইবিলাক নাচাওঁ আৰু অসমৰ মানুহৰ মৰম চেনেহ আমাৰ প্ৰতি ইমান আছে যে সেইবিলাক চোৱাৰ প্ৰয়োজনেই নাই আমাৰ কাৰণে। ইতিমধ্যে কৈছে যে কোনোবাই যদি কয় যে অমুক অমুক, তেওঁৰ গাঁৱতে গৈ আমি তাক প্ৰমাণ কৰি দিব পৰা অৱস্থাত আছোঁ যে আমি ৰাইট পইণ্টত আছোঁ। আনহাতে উচ্ছেদ সম্পৰ্কীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ভালে কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। চেহেৰাই শ্বহীদসকলৰ আত্মাক কিছু হ'লেও নিশ্চিতভাৱে শান্তি দিছে। 23জন মানুহক জাঠিৰে, দাৰে, কুঠাৰেৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তেওঁলোক অসম আন্দোলনৰ শ্বহীদ বুলি আমি তেখেতসকলক ঘোষণা কৰিছিলোঁ। 83ৰ পিছত জাতিয়ে এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিছিল যে গৰুখুটিক আৰু কেতিয়াও আমি উদ্ধাৰ কৰিব নোৱাৰোঁ। কিন্তু দৰং জিলাৰ ৰাইজৰ মাজত যি সাহসৰ অনল শিখা জীয়াই আছিল, তাক সন্মান জনাই আমিও নিজকে সাহসী অনুভৱ কৰিছিলোঁ আৰু প্ৰতিকূলতাৰ মাজতো গৰুখুটিক উচ্ছেদ কৰি আজি খিলঞ্জীয়াৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে আমি নিৰ্মাণ কৰিব পাৰিছোঁ। স্বাভাৱিকভাৱে 21 জুলাইৰ দিনটো অত্যন্ত আনন্দৰ দিন, গৌৰৱৰ দিন, এটা প্ৰেৰণা ল'ব পৰা দিন। মোৰ মনত এইবাৰ আমি ভাৰত চৰকাৰৰ পৰা ইয়াতে এখন একুৱা পাৰ্ক দিছোঁ, য'ত নেকি বিভিন্ন ধৰণৰ মাছ উৎপাদনৰ কৌশল, বিশেষকৈ কম মাটিটো কেনেকৈ মাছ উৎপাদন কৰিব পাৰি, পুখুৰী, বিভিন্ন ধৰণৰ ইয়াত টেকনিক প্ৰদৰ্শন হ'ব। পৰৱৰ্তী সময়ত গৰুখুটিত আমি এখন এগ্ৰিকালচাৰ কলেজো বনাব চেষ্টা কৰিম, য'ত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক আধুনিক কৃষিৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু আমাৰ যিমান আমি যাব পাৰোঁ এই 6,000 বিঘা মাটিও আমি গৰুখুটিক আবণ্টন কৰিম।
কিন্তু কোনোবা মাটিত যদি আমাৰ খিলঞ্জীয়া মানুহে খেতি কৰি আছে সেই মাটিডোখৰ আমি খিলঞ্জীয়া কৃষককে আমি পট্টা দি দিম। প্ৰকৃততে অবৈধ বাংলাদেশী থাকে তেওঁলোকতো নিশ্চিতভাৱে আপুনি পঠিয়াই আছে বাহিৰলৈকে, কিন্তু তেওঁলোকে সীমাৰ বাহিৰলৈকে যোৱাৰ কথা সীমাৰ বাহিৰলৈ পঠাই আছোঁ, লাহে লাহে চেষ্টা কৰিছোঁ। কিন্তু সীমাতটো আৰু এনেকুৱা ৰখা নাই যে নতুন বোৱাৰী আহিব গ্ৰহণ কৰি ল'ম, তেনেকৈতো বহি নাথাকে। সীমাটো প্ৰতিৰোধ আছে, কিন্তু প্ৰতিৰোধৰ মাজতো আমি প্ৰথমবাৰৰ বাবে প্ৰায় 2-3 হাজাৰ মানুহক আমি ঘূৰাইও পঠাব পাৰিছোঁ। বহুত কাম একেলগে চলি আছে। চাওক, এভিকশ্যনটো এনেকুৱা নহয় যে ইয়াক এটা ডেট দিম এটা ডেট দিম, চকুটো আছে, কিন্তু মেচিয়ৰ্ড হওঁতে এটাৰ পিছত এটা সময় লাগে। এতিয়া আমাৰ চকুটো গোলাঘাট জিলাত আছে। বিৰোধী কংগ্ৰেছ দলে কংগ্ৰেছৰ উদ্দেশ্যটো কি? যাতে গৰুখুটি বিতৰ্কিত হয়, অসমীয়া মানুহখিনি ইয়াৰ পৰা আঁতৰি যায়, আকৌ এবাৰ বাংলাদেশীখিনি ইয়াত সোমায়। বিতৰ্কিত হ'বলগীয়াটো কথা ইয়াত একো নাই। বিতৰ্ক এটাই যে কংগ্ৰেছক ভোট দিয়া মানুহখিনিক আমি আঁতৰাই পঠিয়ালোঁ, তাৰ বাদে ইয়াত বিকল্প হ'বলগীয়া কি আছে? বিতৰ্কটো হ'বলগীয়া একো নাই। ইয়াত বিতৰ্ক হ'বলগীয়া পইণ্ট কি আছে? গৰুখুটিৰ পৰা যিখিনি অন্য ঠাইলৈ নিয়া হৈছে সেইখিনি লোকৰ ভোটাধিকাৰ কৰ্তন কৰাৰ চাওক, আমি গৰুখুটিতটো কৰ্তন কৰি দিছোঁ, গতিকে চিপাঝাৰকটো আমি খিলঞ্জীয়া সমষ্টি বনাই দিলোঁ। কিন্তু অসম আন্দোলন হ'ল 83, অসমত বিদেশী সোমালে 1900 ক'ব গ'লে 30 চনৰ পৰা। বিশ্ব শৰ্মাই 100 বছৰৰ ইতিহাসকটো এদিনতে পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু আমি অগণি শিখা আকৌ এবাৰ জ্বলাই দিছোঁ। মোৰ পিছতো হেজাৰজনে দায়িত্ব পালন কৰি থাকিব। কিন্তু একেদিনাই যদি আপুনি অমুকক খেদক তমুকক খেদক, 100 বছৰৰ ভুল এজন হিমন্ত বিশ্ব শৰ্মাই শুধৰণি 4 বছৰত কৰিব নোৱাৰে। কিন্তু ক'ৰবাত হতাশ হৈ যোৱা জাতিটোক, পৰাজিত অনুভৱ কৰা জাতিটোৰ মাজত সাহসৰ বীজ আমি জৰুৰ সিঁচিব পাৰোঁ। আজি বিদেশী বহিষ্কাৰো হৈ আছে, মাটি উদ্ধাৰ চলি আছে, আৰু এক প্ৰকাৰ আজি য'ত অসমীয়া থিয় হ'ব নোৱাৰিছিল, আজি প্ৰতিখন জিলাতে ধুবুৰীৰ দৰে জেগাটো আজি আমাৰ খিলঞ্জীয়া মানুহে এতিয়া নিজৰ অধিকাৰ ঘূৰাই পাইছে। গৰুখুটিক আৰ্মছ নিদিওঁ, গৰুখুটিৰ কৃষি সৈনিকসকল এপ্লাই কৰিব পাৰিব। 1 আগষ্টৰ পৰা আমি বা 7 আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইচেঞ্চ পাব পৰা পৰ্টেল মুকলি কৰিম, আবেদন কৰিব পাৰিব, পদ্মতাই কৰোৱাব পাৰিব। অনুষ্ঠানক আৰ্ম লাইচেঞ্চ নিদিয়ে, ব্যক্তিক আৰ্মছ লাইচেঞ্চ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।